আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে কাইলৈ ভাৰত বন্ধৰ আহ্বান কৰা হৈছে। এই ভাৰত বন্ধত কি খোলা থাকিব আৰু কি বন্ধ থাকিব আজি ভিডিঅ'টিত মই আপোনালোকৰ বাবে লৈ আহিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰোধিতাৰে 10টাতকৈ অধিক বাণিজ্যিক আৰু কৃষক সংঘই 12 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান জনাইছে। এই বন্ধই ৰাজহুৱা বেংকিং, পৰিবহণ আৰু কিছুমান চৰকাৰী খণ্ডত পৰাৰ সম্ভাৱনা আছে। জানিব পৰা অনুসৰি সমগ্ৰ ভাৰতৰ প্ৰায় 30 কোটি শ্ৰমিক কৰ্মচাৰীয়ে এই শ্ৰমিক ধৰ্মঘটত অংশ ল'ব। AITUC সাধাৰণ সম্পাদক অমৰজিৎ কৌৰে কয় যে অংশগ্ৰহণৰ পৰিসৰে পূৰ্বৰ সংগঠনসমূহক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। 2025 চনৰ 9 জুলাইৰ প্ৰতিবাদৰ সময়ত প্ৰায় 25 কোটি শ্ৰমিকে অংশগ্ৰহণ কৰিছিল। বন্ধ আহ্বান কৰা ইউনিয়নসমূহৰ মতে এই ধৰ্মঘটৰ ফলত দেশৰ প্ৰায় 600ৰো অধিক জিলাত প্ৰভাৱ পৰিব। শ্ৰমিক ইউনিয়নসমূহে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী আৰু কৰ্পোৰেট সমৰ্থক নীতি বুলি বৰ্ণনা কৰা প্ৰতিবাদত এই ধৰ্মঘটৰ আহ্বান কৰিছে। জানিব পৰা অনুসৰি এই বন্ধত কৃষক গোট, কৃষি শ্ৰমিক সংঘ, ছাত্ৰ-ছাত্ৰী, যুৱ সংস্থা আৰু অন্যান্য ফেডাৰেচনে সমৰ্থন কৰিছে। কিন্তু ভাৰত বন্ধৰ সময়ত কি খোলা থাকিব আৰু কি বন্ধ থাকিব? বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি অত্যাৱশ্যকীয় সেৱাসমূহক বাদ দি আন কেইবাটাও খণ্ডত ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে। এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা কাৰ্যালয়, দেশৰ কিছু ৰাজ্যৰ ৰাজ্যিক পৰিবহণ সেৱা, কিছু ৰাজ্যৰ কিছু চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা খণ্ডৰ ঔদ্যোগিক ইউনিটসমূহ, উৎপাদন কেন্দ্ৰ, কয়লা, তীখাকে আদি কৰি অন্যান্য খণ্ডসমূহ, গ্ৰামাঞ্চলৰ MGNৰেগাতো প্ৰভাৱ পৰিব। শ্ৰমিক সংঘসমূহে আহ্বান কৰা এই বন্ধৰ প্ৰভাৱ নপৰে চিকিৎসালয় আৰু জৰুৰীকালীন সেৱা, এম্বুলেন্স আৰু অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা, মেট্ৰ' সেৱাত, ব্যক্তিগত কাৰ্যালয়, IT কোম্পানী আৰু শিক্ষানুষ্ঠানসমূহত ইয়াৰ প্ৰভাৱ নপৰে। ধন্যবাদ।